আজি এই কেকটো হৈছে আমি বাৰ্বি কেক মানে ডল কেকটো বনাব গৈ আছো আৰু এই কেকটোৰ অৰ্ডাৰ আহিছিলে আমাৰ ওচৰৰে হয় বাৰু তো ডিজাইনটো মানে খুব ভাল লগা ডিজাইন দিছো আজি তো আপোনালোকে শেষলৈকে চাই থাকক আৰু ভাল পায় নে নাপায় কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যেহেতু এই কেকটো আমাৰ হাফ কেজি হয় তো ইয়াত দিছো আমি হাফ কাপ মানে 1 কাপ প্ৰিমিক্স দিছো 200 ml ৰ কাপটোৰে আপোনালোকে চিনি পায়ে কি জানি যি সকলে মোৰ কেক বনায় যিসকলে কেকৰ ভিডিঅ' চাই থাকে আৰু যিসকলে কেক বনায় তেওঁলোকে গমেই পাব 200 ml ৰ কাপ এটা আছে তো সেইটোৱে আপোনালোকে 1 কাপ ল'ব আৰু 250 ml ৰ কাপটোৰে হ'লে মানে অলপ বেছি হৈ যায় তো আপোনালোকে প্ৰাইচটো সেই হিচাপত ল'ব যেহেতু মই 200 ml ৰ কাপটো লওঁ তো তেনেকা প্ৰাইচ বিলাক মিলাই লৈ আপোনালোকে তেনেকৈ লৈ ল'ব আৰু এইটো আমি যেটো আমাৰ বাৰ্বি ডল কেকৰ টিন বিলাক আছে নহয় তো হাফ কেজি টিনটোত মই বনাইছো তেনেকে আৰু এয়া আমি ৰ'জৰ সৰু নজলটো লৈ কিনে পিংক কালাৰ দিছো তেওঁলোকে পিংক কালাৰ দিব দিছিলে আৰু এইটো আজি মোৰ কাৰণে আজি নতুন মানে ডিজাইন হয় আগতে দিছিলো যদিও মানে অলপমান বেলেগ টাইপৰ হৈছিল আৰু এই কেকটো মানে খুব ভাল লাগিছিলে গোটেই সাইডটোত আমি ক্ৰীম দি কিনে অলপমান ফিনিশিং কৰি লৈছো আৰু তাৰ পিছত পিংক কালাৰেৰে গোটেই সাইডটোত মানে এটা ডিজাইন কৰি দিছো আপোনালোকে চাই থাকিলে গমেই পাব তো এই কেকটো মানে খুব ভাল লগা আছিল প্ৰথম মানে যেতিয়া বনাইছিলো ক্ৰীমটো অলপমান শেষ হৈছিলে তাৰ পিছত আকৌ মই মিলাই কিনে কিবা কৰি মানে মেনেজ কৰি কিনে দিছো এই কেকটো আৰু ওপৰখিনি অলপমান ক্ৰীম বাকি থাকিল তো মই কেনেকৈ ডিজাইন দিলো আপোনালোকে চাই ল'ব আৰু এতিয়া এই বাৰ্বি যেটো ডল আছে আমাৰ এই ডলটোত আমি এটা ডিজাইন কৰি দিম আৰু যেটো ফ্ৰকটো মানে ওপৰৰ যেটো আমাৰ ডিজাইন থাকে সেই ডিজাইনটো যদি ভালদৰে বনোৱা যায় কেকৰ ফাইনেল লুকটো মানে খুব ভাল লগা হয় তো মইও মানে ডিজাইনটো দিছিল আৰু ভিডিওটো মানে ক'ত কেনেকৈ কি হ'ল গমেই নাপালো তো আপোনালোকক সেইখিনি দেখাব নহল এয়া আমাৰ ওপৰত যিখিনি আমাৰ ক্ৰীমটো যি ৰৈ গৈছিল মানে ক্ৰীম যে হে গোৱা বুলি কৈছিলো তো তেনেকৈ এটা ডিজাইন দিছো দেখাবিছেনে ওপৰত আৰু ইফালে তলত অলপমান পিংক কালাৰৰ স্প্ৰে কালাৰটো মাৰি দিছো মানে ওপৰটো এটা বেলেগ ডিজাইন হৈছে আৰু তলতো এটা বেলেগ ডিজাইন হৈছে তো তেনেকৈ আৰু এইটো এটা আমাৰ মিনি কেক আছিল মিনি কেক এটা বনাব দিছিল তেওঁলোকৰ নহয় বাৰু বেলেগ হয় এই কাস্টমাৰজন তো তেনেকৈ বনাইছিলো আৰু এইফালে নামটো লিখি দিলো গলত মানে যেটো মনি দিব লাগিব মনি এডাল দি দিছো আৰু এইফালে আমাৰ ফাইনেল লুকটো দেখাই দিম বাৰু তো আমি এইফালে আমাৰ গোল কালাৰৰ এটা স্প্ৰিংকুল দি দিছো মানে ডিজাইন এটা দি দিছো আৰু তো এইফালে আমাৰ মিনি কেকো ৰেডি হৈ গৈছে আৰু ফাইনেল লুকটো হৈছে আমাৰ এইটো মিনি কেকৰ ডিজাইনটো আৰু এইটো হৈছে আমাৰ বাৰ্বি কেক কেনেকুৱা পালে ক'ব তো আজি কাৰণে বাই বাই নেক্সট ভিডিঅ' লগ পাম তো ৰাধে ৰাধে